নমস্কাৰ বন্ধুসকল আজি বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ যেহেতু বিহু যোৱাৰ কাৰণে ভিডিঅ' আপলোড কৰিব পৰা নাই আৰু বহুত ব্যস্ত হৈ আছিলোঁ আজি এবাৰ গেছ খুলিছোঁ গেছ খোলাৰ কাৰণে এখন ৰাস্তাতে দাদা এজনৰ গাড়ী এখন BS3 মডেল গাড়ী ষ্টাৰ্ট নোহোৱা হ'ল আৰু গুগলে গ'ল আহিলোঁ BS3 বলেৰো পিকআপ আৰু দাদাই কৈছে পাম মাইলতে তেল অহা নাই হয়তো তেল নাথাকিব পাৰে নহ'লে ফিল্টাৰৰ পৰা বেকৰ অংশটো হয়তো জাম হ'ব পাৰে আৰু মই খুলি চাম বন্ধুসকল আৰু নতুন নতুন ভিডিঅ' লৈ আহোঁ আৰু যদি এতিয়াও কোনোবাই ভিডিঅ'টো চাই আছে এতিয়া যদি মোৰ সোণৰ অসম পেজটো ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব আৰু আপোনালোকৰ কাৰণে ভাল হ'ব আৰু মই প্ৰথমতে পাম মাৰি চাই লওঁ যিটো ঢেঁকী মাৰি ঢেঁকীটো মাৰি চাওঁ তেল অহা নাই হয় ঢিলা হৈ আছে আৰু তাৰপিছত মই চাই লওঁ পাইপডাল খুলি পাইপডাল খোলাৰ পাছত যেতিয়া পাইপডালৰ বেঞ্জবলটো লেতেৰা থাকে হ'লে বেঞ্জবলটো লেতেৰা নাছিলে এতিয়া মই পাইপডালৰ মুখে টানি চাম পাইপডালত তেল আহেনে নাহে বন্ধুসকল আৰু আপোনালোকে এনেকৈ চাব পাইপডালৰ মুখে তেল আহেনে চাব টানি পেলাই মই পাইপডাল টানি আছোঁ এইডাল এতিয়া অকণ যিটো তেল আছে অকণ উলিয়াই লওঁ নহ'লে মুখলৈ তেলটো যাবৰ কাৰণে মই অকণ উলিয়াই লৈছোঁ তেলটো আৰু তাৰপিছত মুখে টানিব যদি তেল নাহে পুৱাই চাব বেকলে যদি পুৱাই চালেও যদিও তাই খুলিছিলে তাৰপাছত এই দাদা এজনে পুৱাই আছে আৰু বন্ধুসকল মই বেমাৰটো বিচাৰি পালোঁ আৰু যিহেতু এইডাল পাইপত ইফালে খুলিলোঁ আৰু খুলি পোৱালোঁ তেল আহিলে তেল ভৰালোঁ তেল নাছিলে বুলি কিন্তু তেল অলপ আছিলে আৰু বন্ধুসকল চাওক এই পাইপডাল যে এই পাইপডাল দেখিছে যে এইটো ফুটা জাম হৈ আছে বন্ধুসকল এইটো ফুটা যদি জাম হৈ থাকে তেল কম আহিব তেল নাহে আৰু ইয়াক আমি চফা কৰি দিম চফা কৰাৰ পাছত দেখা যাব ষ্টাৰ্ট হয়নে নহয় তাৰ ভিতৰতে বহুত লেতেৰা আছে মই টাং এডাল লৈ পেলাই চফা কৰি আছোঁ বন্ধুসকল আপোনালোকে এনেকৈ চফা কৰি ল'ব টাং এডাল ল'ব টাং চফা কৰি ল'লে ভাল হ'ব আৰু ষ্টাৰ্টটো হ'বই জামৰ কাৰণে তেল যোৱা নাছিলে আৰু তেল হয়তো হাৱা লৈছে ভাবিছিলে কিন্তু হাৱা নাছিলে পাইপডালহে প্ৰকৃততে জাম আছিলে আৰু মই চফা কৰি বন্ধু চাওক কিমান লেতেৰা আছে চাওক সেইবোৰ লেতেৰা আছে যিহেতু পাইপডাল সৰু কাৰণে জাম হৈ যায় বেলেগ গাড়ী নিচিনা নহয় BS4 হ'লে টেংকি মটৰে গ'লহেঁতেন এইটো কিন্তু নাযায় আৰু এতিয়া ষ্টাৰ্ট হৈ গ'ল সেইটো কাৰণে কওঁ বন্ধুসকল যেতিয়া এনেকুৱা BS4 মটৰৰ গাড়ী থাকে চেক কৰি ল'ব আৰু টেংকিটো হয়তো জাম হ'ব পাৰে জামটো লেতেৰাটো চফা কৰি দিব আৰু গাড়ী ষ্টাৰ্ট হৈ যাব তাৰ কাৰণে চিন্তা